আমি তেজপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ প্ৰথমটো ছবিগৃহ জোনাকী চিনেমা হলত আমি আহি পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ আৰু পৰ্যবেক্ষণ কৰাৰ মূল কাৰণ এটাই অহাকালিলৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা কালি প্ৰদৰ্শনী হ'ব কালি শুভ মুক্তি লাভ কৰিব আৰু এই তেজপুৰৰ পৰাই সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথমটো প্ৰদৰ্শনী ৰাতিপুৱা 5 বজাত তেজপুৰস্থিত মিছন চাৰিআলি এক বিশেষ চিনেমা গৃহত প্ৰদৰ্শনী হ'ব কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটোৱে অসমৰ প্ৰথমটো চিনেমা হল জোনাকী চিনেমা হলত কিন্তু তেজপুৰবাসী ৰাইজে ৰৈ ৰৈ বিনালে চাবলৈ নাপাব আৰু এই জোনাকী চিনেমা হল 1937 চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দূৰদৰ্শী চিন্তাধাৰাৰ কাৰণে প্ৰাণ পাই উঠাই জোনাকী হলটোৰ এই দুৰৱস্থা দেখি আমি আসলে ক্ষুভিত আৰু আমি দুখিত কিয়নো অসম চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক এই অসমৰ প্ৰথমটো চিনেমা হলখনৰ প্ৰতি যে তেওঁলোকৰ কোনো ধৰণৰ আন্তৰিকতা নাই কোনো ধৰণৰ গুৰুত্ব নাই সেই কথা তেখেতসকলৰ কাম কাজে পুনৰবাৰ প্ৰমাণ কৰি তুলিলে 2019 চনত যেতিয়া জ্যোতি চিত্ৰবনৰ চেয়াৰমেন হিচাপে যতীন বৰা আছিলে সেই সময়তে প্ৰায় 65 লাখ টকা চেংচন কৰা হৈছিলে তাৰ পাছত যেতিয়া সীমান্ত শেখৰ যেতিয়া পুনৰ দায়িত্ব ল'লে তেখেতো আহি চাই গৈছিলে সইল টেষ্ট পৰ্যন্ত হৈ গৈছে কিন্তু কোনো ধৰণৰ কাম কাজ আমি নেদেখিলোঁ আমি ভাবিছোঁ খুব ব্যাপক পৰিৱৰ্তন হৈছে কিন্তু আজি আমি দেখিলোঁ যে ভিতৰত গৈ পাৰৰ বাঁহ আছে সাপৰ ছাল আছে একেবাৰে দুৰ্গন্ধময় অৱস্থাৰ পৰিৱেশত এই জোনাকী চিনেমা হলটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই সৃষ্টি এনেকৈ আমাৰ চকুৰ আগত মৰি যাবলৈ ওলাইছে গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ অসমৰ প্ৰথমটো ছবিগৃহক তেখেতসকলে জীৱিত কৰাত তেওঁলোকে প্ৰচেষ্টা হাতত লওক আৰু যদিহে নোৱাৰে আমি তেজপুৰবাসী ৰাইজ আৰু আমি তেজপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ প্ৰচেষ্টাত আমি জোনাকী চিনেমা হল পুনৰ আমি জীৱিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম আচলতে বিধায়কগৰাকীৰ কথা ক'বলৈ গ'লে আচলতে দুখ লাগে কলাগুৰুৰ পুত্ৰ বুলি কওঁতো আমি কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা আমাৰ তেজপুৰ তিনিগৰাকীয়ে মহান মনীষী জ্যোতি বিষ্ণু ফণী শৰ্মা বুলি কওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি জোনাকী চিনেমা হল আৰু কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা তেজপুৰ সমষ্টিৰ বিধায়ক কিন্তু তেখেতে কোনো ধৰণৰ পদক্ষেপ বা প্ৰচেষ্টা হাতত লোৱা আজি তাৰিখলৈকে নেদেখিলোঁ গতিকে তেখেতকো আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ তেখেতৰ কাৰ্যকাল শেষ হোৱাৰ আগতে তেখেতে পদক্ষেপ হাতত লওক প্ৰচেষ্টা হাতত লওক আমি তেজপুৰবাসী ৰাইজে আমি সহযোগ আগবঢ়াম হয় অসমৰ প্ৰথমটো চিনেমা হল তেজপুৰৰ অসমৰ ৰাইজৰ যৌথ প্ৰচেষ্টাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি চিন্তাত প্ৰাণ পাই উঠিছিল অসমৰ জোনাকী হল প্ৰথমটো চিনেমা হল জোনাকী হল আৰু আজি এনে পৰ্যায়ে আহিল অসমৰ প্ৰথমটো জোনাকী হল তেজপুৰ সাংস্কৃতিক নগৰী তেজপুৰত জৰাজীৰ্ণ অৱস্থাত অতি দুৰ্ভাগ্যজনক অহাকাইলৈ 31 অক্টোবৰ অসমৰ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ৰাইজলৈ বুলি আগবঢ়াই দিব তেজপুৰতে সেই চিনেমাখন পুৱা 5 বজাৰ পৰা আমি তেজপুৰস্থিত মিছন চাৰিআলি এটি চিনেমা গৃহত আমি চাবলৈ আমি সক্ষম হ'ম কিন্তু অতি দুৰ্ভাগ্যজনক কথা জুবিনদাৰ অন্তিমখন চিনেমা তেজপুৰৰ নহয় অসমৰ প্ৰথমটো চিনেমা হলত পৰিদৰ্শন কৰা নহ'ব অতি দুৰ্ভাগ্যজনক কথা অসমীয়াৰ বাবে দুখৰ খবৰ অসমবাসীৰ কাৰণে দুখৰ খবৰ আৰু যিহেতু আমি সকলোৱে জ্ঞাত তেজপুৰ সাংস্কৃতিক নগৰী এই সাংস্কৃতিক নগৰীৰ ক্ষেত্ৰত ইয়াত মন্ত্ৰী বিধায়ক আহি পেলাই ইয়াত প্ৰতিশ্ৰুতি দি গৈছিলে ভিন্ন প্ৰতিশ্ৰুতি দিছে আধাৰশিলা স্থাপন কৰিছিল কিন্তু আজিলৈকে তাৰ কোনো কাম কাজ হাতত লোৱা আমি দেখা নাপালোঁ আৰু সাংস্কৃতিক নগৰী তেজপুৰৰ অসমৰ প্ৰথমটো চিনেমা হল জোনাকী চিনেমা হল এনে অৱস্থাত থকাৰ বাবে অতি দুখৰ খবৰ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ অন্তিমখন চিনেমাত অসমৰ প্ৰথমটো চিনেমা গৃহ এনে অৱস্থাত থকাৰ বাবে এয়া অসমীয়াৰ বাবে অতি দুৰ্ভাগ্যজনক অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত